Good morning, ছাত্ৰ-ছাত্ৰী সকল। এই ভিডিঅ'টোত অনুশীলনী R6ৰ কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 10 লৈকে সমাধান কৰিম। আগৰ ভিডিঅ'ত R1, R2, R3, R4 ৰ সকলোবিলাক Rৰে কুৱেশ্যন অৰ সলিউশনৰ ভিডিঅ' দিয়া হৈছে। তুমি যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, চাই ল'বা। কুৱেশ্যন নম্বৰ 1টোত আছে এটা আয়তৰ দিশ 12 সেন্টিমিটাৰ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা আৰু কালি উলিয়াবলৈ কৈছে। এইবিলাক কুৱেশ্যন তোমালোকে 6-7 ত কৰি আহিছা, বহুত সহজ কুৱেশ্যন। আমাক দিয়া আছে আয়তটোৰ দিশ 12 সেন্টিমিটাৰ, আয়তটোৰ প্ৰস্থ 4 সেন্টিমিটাৰ। গতিকে আয়তৰ কালিৰ এটো ফৰ্মুলা দীঘৰ ঠাইত 12 পাতি দিয়া, প্ৰস্থৰ ঠাইত 4। গতিকে 4 বাং 48 বৰ্গ সেন্টিমিটাৰ। আকৌ আয়তৰ পৰিসীমা। আয়তৰ পৰিসীমাৰ সূত্ৰটো জানা তুমি 2 * দিশ যোগ প্ৰস্থ। সূত্ৰবিলাক মুখস্থ কৰি ল'বা। যিমান ইয়াত আকৃতি আছিলে আয়ত, বৰ্গ, সামান্তৰিক, ৰম্বাস এনেকুৱা ট্ৰেপিজিয়াম, যিমান 2D চিত্ৰ আছে 2D 3D গোলকবোৰ 3D ত পৰিব। এনেকুৱা এইবিলাকৰ সব কালি উলিয়াই হওক, পৰিসীমা হওক, সূত্ৰবিলাক তোমালোকে প্ৰথম মুখস্থ কৰি ল'বা, তেতিয়া এইবোৰ কৰিবলৈ সহজ হ'ব। এতিয়া দিশটো ইয়াত বহুৱাই দিয়া, দিশ 12, প্ৰস্থ 4। বাকি ইমান টান নহয় আৰু ইজি আৰু কুৱেশ্যন। 12 × 4 = 16, 2 × 32 সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ 2টো চোৱা। এটা আয়তৰ প্ৰস্থ 5 সেন্টিমিটাৰ আৰু দিশ প্ৰস্থৰ 3 গুণ। আয়তটোৰ পৰিসীমা আৰু কালি উলিয়াবলৈ কৈছে। ইয়াত এনেকুৱা আখৰীয়া কুৱেশ্যনবিলাকত তোমালোকে প্ৰথম যিকেইটা কুৱেশ্যনটো দিয়া থাকে সেইকেইটা লিখি ল'বা, যিকেইটা ডাটা দিয়া থাকে। এতিয়া আমাক আয়তটোৰ দিয়া আছে বুলি লিখিবা, দিয়া আছে আয়তটোৰ প্ৰস্থ 5 সেন্টিমিটাৰ। তাৰপিছত চোৱা দিশ প্ৰস্থৰ 3 গুণ বুলি কৈছে। এতেকে আয়তটোৰ দিশ হ'ব 3 গুণ, গতিকে প্ৰস্থটোক আমি 3ৰে পূৰণ কৰিব লাগিব। 3×15 সেন্টিমিটাৰ। বুজি পাইছা নিশ্চয়? সহজ কুৱেশ্যনে। এতিয়া আয়তটোৰ আমি পৰিসীমা উলিয়াব লাগে। আমি দিশ পালো, প্ৰস্থ দিয়াই আছে, গতিকে পৰিসীমা উলিয়াবলৈ বিশেষ টান নহ'ব। আয়তৰ পৰিসীমা সূত্ৰটো এইটো তোমালোকে জানাই, 2 * দিশ যোগ প্ৰস্থ। দিশ 15, প্ৰস্থ 5, 20, 40 সেন্টিমিটাৰ। বুজি পাইছা নিশ্চয়? নেক্সট আয়তটোৰ কালি। আয়তটোৰ দিশ পালো আমি 15, প্ৰস্থ 5 দিয়াই আছিলে, 5 × 75 বৰ্গ সেন্টিমিটাৰ। সহজ কুৱেশ্যন তেনেই। ইয়াতেতো প্ৰথম দুটা কুৱেশ্যনতকৈও সহজ কুৱেশ্যন। 7 সেন্টিমিটাৰ জোখৰ বাহু বিশিষ্ট বৰ্গ এটাৰ কালি উলিয়াবলৈ দিছে। দিয়া আছে বৰ্গ এটাৰ বাহুৰ জোখ 7 সেন্টিমিটাৰ, বৰ্গৰ কালি সূত্ৰটো তোমালোকে জানা, বাহু স্কোৱাৰ। গতিকে 7 স্কোৱাৰ মানে হ'ব 49। এইটো কালি হ'লে আমাৰ এইটো বৰ্গ সেন্টিমিটাৰ হ'ব। যিহৰে কালি নহওক বৰ্গ সেন্টিমিটাৰ হ'ব, সেইটো জানাই তোমালোকে। ইংলিছত লিখিলে সেন্টিমিটাৰ স্কোৱাৰ দিবা, বা এককটো য'ত থাকে সেইটো হ'ব আৰু। সহজ কুৱেশ্যন তেনেই। কুৱেশ্যন নম্বৰ 4টোত আছে এটা সামান্তৰিকৰ বাহু এটাৰ জোখ 6 সেন্টিমিটাৰ যদি এই বাহু সাপেক্ষে সামান্তৰিকটোৰ উচ্চতা 3 সেন্টিমিটাৰ হয়, তেন্তে ইয়াৰ কালি কিমান হ'ব সুধিছে। এইটো সহজ কুৱেশ্যনে। দিয়া আছে সামান্তৰিকটোৰ এটা বাহুৰ জোখ b = 6 সেন্টিমিটাৰ। আৰু যিখিনি কুৱেশ্যনটো দিয়া থাকে সেইখিনি দিয়া আছে বুলি লিখি ল'ব লাগে, প্ৰতিটো কুৱেশ্যনত একেই আৰু। তাৰপিছত উচ্চতা আমাক দিয়া আছিলে a = 3 সেন্টিমিটাৰ। আমি জানো সামান্তৰিকৰ কালি b × h, b মানটো আছে 6,
h মানটো আছে 3 18 সেন্টিমিটাৰ স্কয়াৰ এনেকৈ লিখিব পাৰা বা অসমীয়া লিখিলে বৰ্গ সেন্টিমিটাৰ বুলি লিখিব লাগে কৈছো আগৰ কোৱেছনত নেক্সট কোৱেছনটো চোৱা এটা সমান্তৰিকৰ এডাল কৰ্ণৰ জোখ 8 সেন্টিমিটাৰ আৰু ইয়াক সাধাৰণ ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ প্ৰতিটোৰে উচ্চতা 4 সেন্টিমিটাৰ হলে সমান্তৰিকটোৰ কালি নিৰ্ণয় কৰা এনেকুৱা ধৰণৰ আমাক এটা সমান্তৰিক দিয়া আছে a b c d ইয়াৰ কৰ্ণডাল এডাল ac 8 সেন্টিমিটাৰ ইয়াক সাধাৰণ ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ প্ৰতিটোৰে উচ্চতা এই দুটা হৈছে আমাৰ ত্ৰিভুজ দুটা a b c সাধাৰণ ভূমি এডাল ac ডাল তাৰ মানে দুইটা ত্ৰিভুজৰে ভূমি হেতু কাৰণে সাধাৰণ ভূমি বুলি কৈছে a b c আৰু a d c তাৰ পিছত a গিডালৰ উচ্চত এডালৰ জোখ কিমান দিয়া আছে 4 সেন্টিমিটাৰ এডালৰ 4 সেন্টিমিটাৰ এতিয়া আমি কি কৰিব লাগিব এই সমান্তৰিকটো কালি উলিয়াব লাগিব এতিয়া সমান্তৰিকৰ কালি উলিয়াবৰ কাৰণে কি লাগে আমাক লাগে b * h মানে সমান্তৰিকৰ কালি সূত্ৰটো b * h আমাক ভূমি লাগিব আৰু উচ্চতা লাগিব কিন্তু আমাক এই সমান্তৰিকটোত ভূমি আৰু উচ্চতা দুয়োটাই নাই গতিকে আমি কি কৰিব লাগিব এই ত্ৰিভুজ দুটাৰ কালি উলিয়াব লাগিব তাৰ পিছত ত্ৰিভুজ দুটাৰ কালিটো যোগ কৰি দিলে সমান্তৰিকটো কালি ওলাই যাব নিশ্চয় কি কৰিব লাগে বুজি পালা এটা আমি ত্ৰিভুজ দুটাৰ কালি উলিয়াব লাগিব এই দুটা পইণ্ট লৈ লবা এটো ই লৈছো এটো এফ লৈছো তাৰপা এনেকৈ লিখিবা চিত্ৰৰ পৰা AC = 8 সেন্টিমিটাৰ এডাল AC 8 সেন্টিমিটাৰ D = 4 সেন্টিমিটাৰ এটাকে ত্ৰিভুজ ADC ৰ কালিটো হ'ব হাফ ইনটু ভূমি আমাৰ আছে AC আৰু ত্ৰিভুজৰ কালি সূত্ৰটো হৈছে হাফ ইনটু ভূমি ইনটু উচ্চতা বা উন্নতি বা হেতু লম্ব বুলি ক'ব পাৰি গতিকে হেতু আমাৰ কি আছে এতিয়া DE হাফ AC মানটো আছে 8 আৰু D মানটো আছে 4 এটা 2 2 গুণ 4 2 গুণ 16 এটো কালি হলে কি হয় হেতু যেটো একক থাকে হেতু সেন্টিমিটাৰ এটো বৰ্গ সেন্টিমিটাৰ হয় বুজি পাইছে আৰু সিম্পল আকৌ আমি ত্ৰিভুজ ABC ৰ কালি উলিয়াম ত্ৰিভুজ ABC কালিটো একে ধৰণে ওলাব হাফ ইনটু ভূমি আছে AC আৰু উন্নতি আছিলে কি আছিলে এটো চিত্ৰটো ইফালে আছিলে I think উন্নতি আছে BF তোমালোকে এবোৰ নোট কৰি যাবা যদি প্ৰথমতে বুজি লবা তাৰ পিছত নোট কৰিবা AC মানটো আছে 8 সেন্টিমিটাৰ BF ৰ মান আছে 4 সেন্টিমিটাৰ এটাই হ'ব 16 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি ত্ৰিভুজ দুটাৰ কালি উলিয়াৰ পিছত সমান্তৰিকৰ কালি কেনেকৈ উলিয়াম এটাকে ABCD সমান্তৰিকৰ কালি ত্ৰিভুজ ADC ৰ কালি যোগ ত্ৰিভুজ ABC ৰ কালি ত্ৰিভুজ ADC খালি 16 পাইছিলো আমি ত্ৰিভুজ ABC কালি 16 পাইছো 2 32 সেন্টিমিটাৰ স্কয়াৰ বুজি পাইছা সহজ কোৱেছন আগৰ শ্ৰেণীত কৰিয়ে আহিছা এনেকুৱা ধৰণৰ কোৱেছন কাৰেন্টটো গুছি যায় সেই কাৰণে অসুবিধা হয় That's how 6 number question to আছে ৰম্বাস আকৃতিৰ মাটিৰ টুকুৰাৰ দুই কৰ্ণৰ জোখ ক্ৰমে 125 মিটাৰ আৰু 85 মিটাৰ মাটিৰ টুকুৰাৰ কালি উলিওৱা তে ৰম্বাসৰ কালিৰ সূত্ৰটো ইয়াত প্ৰয়োগ কৰিলে হ'ব দিয়া আছে ৰম্বাসৰ এটা কৰ্ণৰ জোখ কৰ্ণৰ জোখটো D1 বুলি ল'ব পাৰা কৰ্ণৰ জোখ 125 মিটাৰ আৰু ৰম্বাসৰ আনটো কৰ্ণৰ জোখ D2 = 85 মিটাৰ ৰম্বাসৰ যেটো কালি হ'ব তোমালোকে আখৰবিলাক ভালকৈ লিখিবা আমাৰ পটাপট লিখোতেন বেয়া হৈ গৈছে ৰম্বাসৰ কালি ফৰ্মুলাটো মনত পেলাওচোন হাফ ইনটু কৰ্ণৰ দুডালৰ পূৰণফল মানে আমি এটো D1 বুলি লৈছো ন D1 D2 এনেকৈ দিলে হ'ব হাফ ইনটু D1 টোৰ মান আছে 125 D2 টোৰ মান আছে 85 তলত 2 হ'ব এটা পূৰণ কৰা
10625 তাৰপিছত 2ৰে যদি এইটো হৰণ কৰিবা সেইটো পাবাগে 5312.5 তোমালোকে হৰণ কৰি চাবা 2ৰে এইটোক এনসাৰটো এইটোৱে ওলাবগে সেন্টিমিটাৰ স্কয়াৰ কালি হলে সদায় সেন্টিমিটাৰ স্কয়াৰ হয় ভিডিওটো পজ কৰি নোট কৰি ল'ব পাৰা এইটো ওলাবগে এটা পূৰণ কৰিলো তাৰ পিছত 2ৰে হৰণ কৰি দিছো এনসাৰটো এইটো নেক্সট কোৱেশ্চনটো আছে কোৱেশ্চন নম্বৰ 7 টো এটা ৰম্বাসৰ কৰ্ণ দুডালৰ জোখ 24 মিটাৰ আৰু 10 মিটাৰ হলে ৰম্বাসটোৰ প্ৰথমটো দিছে পৰিসীমা আৰু দ্বিতীয়টো দিছে কালি উলিয়াব লাগে ইয়াৰ আগতে মই কৈ দিও এই কোৱেশ্চনটোৰ এটো মিটাৰ স্কয়াৰ আছিলে এটো ভুল হৈছিলে সৰি সেন্টিমিটাৰ স্কয়াৰ ভুলতে দি দিলো এতিয়া 7 নম্বৰ কোৱেশ্চনটো সলিউশনটো চোৱা দিয়া আছে ৰম্বাসৰ বাহু দুটা কমে 24 মিটাৰ আৰু 10 মিটাৰ এতিয়া প্ৰথমটো দিছে ৰম্বাসটোৰ পৰিসীমা ৰম্বাসটোৰ ৰম্বাসৰ এতিয়া পৰিসীমা হলে সূত্ৰটো হৈছে 2 ইনটু কৰ্ণ দুডালক স্কয়াৰটোৰ যোগফল এতিয়া আমাৰ কৰ্ণ দুডাল আছে 24 স্কয়াৰ প্লাস 10 স্কয়াৰ তাৰমানে 2 ইনটু 24 স্কয়াৰ মানে 576 24 দুটা পূৰণ কৰিবা তুমি বুজি পাইছা নিশ্চয় 10 স্কয়াৰ মানে হ'ব 100 তাৰপা 2 ইনটু এটা যোগ কৰিলে হ'ব 676 বৰ্তমান সময়ত আমাৰ ইয়াত বতৰৰ বহুতো অসুবিধা হৈ আছে বৰষুণ যিকোনো সময়তে আহি যায় সো মই ৰেকৰ্ডিংটো বাৰে বাৰে ৰখাবলগীয়া হৈছে এতিয়া চোৱা 676 ৰ আমি বৰ্গমূল 26 এটো জানো তাৰপা এটা পূৰণ কৰিলে হ'ব 52 তাৰ মানে ৰম্বাসটোৰ পৰিসীমা 52 নেক্সটটো আছে ৰম্বাসৰ কালি ৰম্বাসৰ কালি উলিয়াৰ যিটো ফৰ্মুলা হেতু হৈছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ দুডাল আছে 24 আৰু 10 হেতু 2 12 24 হ'ব তাৰপা এটা পূৰণ কৰিলে হ'ব 120 কালি গতিকে কালি হলে মিটাৰ স্কয়াৰ হ'ব সিম্পল বুজি পাইছা নিশ্চয় নেক্সট কোৱেশ্চনটো চোৱা এটো সহজ কোৱেশ্চনে এটো মুখতে পাৰি এটো হৰণ কৰিলে 5 20 হ'ব এটো এনসাৰটো 20 মই কৈ দিছো মনতে এটো কেনেকৈ কৰিম চোৱা এতিয়া ইয়াত যেটো দিয়া আছে সেইখিনি প্ৰথমতে লিখি ল'ব লাগে আখৰীয়া কোৱেশ্চন বিলাকত এতিয়া দিয়া আছে আয়তটোৰ প্ৰস্থ b = 5 মিটাৰ আমাৰ ইয়াত আয়ত এটাৰ প্ৰস্থ দিয়া আছে আৰু কালি দিয়া আছে আমি ইয়াৰ দিশটো উলিয়াব লাগে আয়তটোৰ এতিয়া প্ৰথমতে দিয়া থকাখিনি লিখি লল দিয়া আছে আয়তৰ প্ৰস্থ b = 5 মিটাৰ এটো আমি দিশটো ধৰি ললো l = আয়তৰ দিশ l বুলি ধৰি ললো কিন্তু নধৰিলেও হয় তেনেকৈ উলিয়াব পাৰা বাৰু ধৰি ললে অলপ ভাল হয় আয়তৰ কালি 100 মিটাৰ দিয়া আছে এটা আয়তৰ কালিৰ ঠাইত আয়তৰ কালি সূত্ৰটো বহাই দিয়া দিশ পূৰণ প্ৰস্থ = 100 দিশটো লৈছো আমি l বুলি প্ৰস্থটো 5 ইপিনে আছে 100 তাৰমানে l টো আমি ইয়াৰ পৰা 5 টো হৰণ হ'ব l মানটো ওলাব ইয়াত 20 মিটাৰ সিম্পল কোৱেশ্চন বুজি পাইছা নিশ্চয় নেক্সট কোৱেশ্চনটো আছে এটা সমান্তৰিকৰ ভূমি 9 সেন্টিমিটাৰ আৰু কালিটো দিয়া আছে 54 সেন্টিমিটাৰ স্কয়াৰ হলে ইয়াৰ উচ্চতা কিমান হৈছে h টো খুদিছে তাৰ মানে এটা সলিউশনটোত আমি দিয়া থকাটো প্ৰথমতে লিখিলো দিয়া আছে সমান্তৰিকৰ ভূমি 9 সেন্টিমিটাৰ আৰু কালি দিয়া আছে 54 সেন্টিমিটাৰ স্কয়াৰ এটো মুখতে ওলালতেন 9 এটো খন কৰিলে হ'ব 6 6 ওলাব সমান্তৰিকৰ কালি আমি জানো ভূমি পূৰণ উচ্চতা = 54 এটা ভূমিটো আমাক দিয়া আছে 9 ভূমি ঠাই 9 পাতি দিয়া উচ্চতা ভাগে থাকিব 54 এতিয়া তোমালোকে উচ্চতাটো এনেকৈ ধৰি লব পাৰিলাহেঁতেন উচ্চতা h বুলি কিন্তু তেনেকৈ নধৰিলেও ধৰিলৈ উলিয়াব পাৰা নধৰিলেও একো নাই কাৰণ উচ্চতাৰ ঠাইত h বুলি ওলালেহেঁতেন আৰু আগৰটো
যেনেকৈ মই L বুলি ধৰি লৈছিলোঁ তেনেকৈ ধৰি ল'ব পাৰা বা এনেকৈ লিখিলেও হ'ব বাৰু একো নাই উচ্চতা 54/9 এটাকে উচ্চতা H বা L এনেকৈ হ'লে দেখিবলৈ অলপ ভাল হয় আৰু এতিয়া উচ্চতাটো অলপ বাৰু ঠিকে আছে একো নাই বাৰু 6 মিটাৰ বুজি পাইছা নিশ্চয় নেক্সট কুৱেশ্যনটো আছে এটা আয়তৰ কালি 12 ডেকামিটাৰ জোখৰ বাহু বিশিষ্ট এটা বৰ্গৰ কালিৰ সমান আয়তটোৰ দিশ 24 ডেকামিটাৰ হ'লে ইয়াৰ প্ৰস্থ কিমান সেইটো সুধিছে তাৰমানে আমাৰ ইয়াত দুটা বস্তু আছে এটা আয়ত এটা বৰ্গ আৰু আয়তটোৰ কালি বৰ্গৰ কালিৰ সৈতে সমান এতিয়া আমাক আয়তটোৰ দিশ দিয়া আছে 24 ডেকামিটাৰ আমি আয়তটোৰ প্ৰস্থটো কিমান হেতু উলিয়াব লাগে আমি এটো কিহৰ সহায়ত উলিয়াম এই যেটো আমাৰ বৰ্গৰ কালি দিয়া আছে 12 ডেকামিটাৰ এটোৰ সহায়ত উলিয়াম কেনেকৈ চাই যাবা আমাক বৰ্গৰ এটা বাহুৰ জোখ 12 ডেকামিটাৰ দিয়া আছে গতিকে বৰ্গৰ কালি হ'ব বাহু স্কয়াৰ মানে 12 স্কয়াৰ এটো 12 144 হ'ব বৰ্গ ডেকা মিটাৰ এতিয়া আকৌ আমাক কি দিয়া আছে আয়তৰ দিশটো মই L বুলিও ল'ব পাৰো L = 24 ডেকামিটাৰ এটা আমি প্ৰস্থটো উলিয়াব লাগে আকৌ কাৰেন্ট গ'ল ধৰা হ'ল আয়তৰ প্ৰস্থ B ডেকামিটাৰ এতিয়া চোৱা প্ৰশ্ন মতে আয়তৰ কালি ইকুৱেল বৰ্গৰ কালি এটো আমাক প্ৰশ্নটো দিয়া আছিল গতিকে আয়তৰ কালিৰ যেটো সূত্ৰ হেতু হৈছে দিশ পূৰণ প্ৰস্থ আৰু বৰ্গৰ কালি আমি জানো বাহু স্কয়াৰ আৰু কালিটো আমি পাইছো 144 গতিকে ডাইৰেক্ট 144 বহাই দিছো এটা দিঘৰ ঠাইত আমি পাতিব পাৰো যেটো দিশ আমাৰ দিয়া আছে 24 প্ৰস্থটো b বুলি পাতিব পাৰো 144 তাৰ মানে আমি b মানটো কিমান পামগে 144 divided by 24 এটো ঘন কৰিলে 6 ডেকামিটাৰ পাবা আশা কৰিছো বুজি পাইছা যদি বুজি পাইছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আকৌ মই নতুনকৈ ভিডিও আপলোড কৰিলে তুমি সবতকে প্ৰথমতে পোৱা